নিৰ্বাচন গ'ল, এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু বিহুৰ কৰ্মশালা চলি আছে, তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ৰংমহলত। আৰু ৰংমহলৰ যি মাইহাং সাংস্কৃতিক গোষ্ঠী আৰু সাংস্কৃতিক গোষ্ঠীটোৰ উদ্যোগত এক সুন্দৰ কৰ্মশালা চলি আছে। মই পোনপটীয়াভাৱে এই সুন্দৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। নাচি দেচোন ভালেকৈ তেহে দেহা পৰিব, তেহে দেহা পৰিব খাই। যোৱা ৰাতি দেখিছিলো জানানে তোক সপোনত, তোকেনো আঁকিছিলো দুটি চুমা দোকানত, বিহগীজনী হৈ তই জুৰিছিলি বিহু নাম, কাটি কৰি ঘৰতে কাম, তাকে শুনি জাননে মোৰ নাচনি দেহানো মন পৰিছিল, দেহানো মন পৰিছিল চা। আৰু তাৰ মাজতে মই কথা পাতিবলৈ যত্ন কৰিম, যিহেতু 2021 চনৰ লতাশিল যি বিহু, সেই লতাশিল বিহু সম্ৰাজ্ঞী মৌচুমী বৰা আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিহু আহিলে কেনেকুৱা লাগে? বিহু আহিলে ভাল লাগে, প্ৰকৃতিয়ে ৰূপ বৰণ সলায়, সঁচাকৈ মনটো ৰাইজাই কৰি থাকে। কিন্তু এইবাৰ সমূহ অসমবাসীয়ে এটা দুখত ভুগি আছে যে আমাৰ প্ৰাণৰ শিল্পী আমাৰ মাজত নাই। গতিকে তাৰ মাজতো আৰু তাতে নিৰ্বাচন, গোটেইবোৰ লগ লাগি যেন বিহুটো উৰুঙা উৰুঙা লাগিছে। কিন্তু হ'লেও আপোনালোকে দেখিবলৈ পাইছে এই আমাৰ কণমানিসকল ওলাই আহিছে মেখেলা চাদৰযোৰ পিন্ধি বহাগৰ বিহুতে এপাক নাচিম বুলি। গতিকে সেই উপলক্ষে মাইহাং সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰিছে কৰ্মশালা, আৰু এই কৰ্মশালালৈ তেওঁলোক আহি এবাৰ মনৰ আবাহতে এবাৰ নাচিছে। আমিও ঠিক তেনেদৰে ওলাই আহিছোঁ মনৰ আবাহতে এপাক নাচিবলৈ বুলি। মনটোৱে কোৱা নাই নাচিবলৈ, হ'লেও যেন আমি প্ৰকৃতিকটো নেওচি একো কাম হ'ব নোৱাৰে। আপুনি যিহেতু 21 চনৰ গুৱাহাটী লতাশিলৰ বিহু সম্ৰাজ্ঞী আছিলে, গতিকে এই মুহূৰ্তত আপোনাৰ মুখেৰে যে এটা কলি যদি শুনিবলৈ পাওঁ বিহুৰ। হয়, এই বসন্ত আহিলে ঐ কুলি বিনালে, ঐ গছে বলি সলালে ঐ পাত, আজি বিহু তলি ঢোল পেঁপা বাজিছে ঐ বিহু বিহু লাগিছে গান। ধন্যবাদ। এয়া হৈছে 21 চনৰ গুৱাহাটী লতাশিলৰ বিহু সম্ৰাজ্ঞী মৌচুমী বৰা। মই কথা পাতিম, যিহেতু ইয়াত আয়োজক আছে, আয়োজকৰ সৈতেও কথা পাতিম যে আপোনালোকে প্ৰতি বছৰে এটা সুন্দৰ পৰিৱেশত বিহু কৰ্মশালা অনুষ্ঠিত কৰা, আৰু এইবাৰো দেখিছোঁ যথেষ্ট ল'ৰা ছোৱালী অংশ লৈছে। গতিকে কি অনুভৱ এই মুহূৰ্তত? আমাৰ প্ৰায় 3 বছৰে আমি এই কৰ্মশালাখন চলাই নি আছোঁ, আৰু লগতে আমাৰ প্ৰায় 300 ল'ৰা ছোৱালী হৈছে, আৰু বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা প্ৰশিক্ষণ কৰা গৈ আছে। আৰু ইয়াৰ যোগেৰে আমি অসমীয়া জাতিটোক বচাই ৰাখিব লাগিব, এনেদৰে বিহু নাচেৰে বচাই ৰাখিব লাগিব। যিহেতুকে এইবছৰ আমাৰ বিহুটো সকলোৰে বাবে উকা, কাৰণ জুবিন গাৰ্গ বিহীন বিহু আমি আয়োজন কৰাটোৱেই আমাৰ কাৰণে বহুত কঠিন হৈ পৰিছিল। তথাপিও যিহেতুকে জাতিটোক বচাই ৰাখিব লাগিব, বিহুটোক বচাই ৰাখিব লাগিব, সেই গতিকে আমি ঠিক এনেদৰে প্ৰত্যেক বছৰ যিদৰে কৰোঁ তেনেদৰে আমি আয়োজন কৰিছোঁ এইবাৰ। আৰু মই পুনৰ বিহুৰ মাজলৈ যাব যত্ন কৰিছোঁ।